আৰু হ'ব তেনেকৈ চাৰ্জিং থাকে। গড়খুটি কাণ্ডৰ বিৰুদ্ধে AIUDFৰ গৰ্জন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দলটোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ, চৰকাৰক তীব্ৰ সমালোচনা AIUDFৰ। ধলপুৰ কাণ্ডৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত AIUDFৰ প্ৰতিবাদ। মুখত কলা কাপোৰ বান্ধি মৌনৰ প্ৰতিবাদী সমদল উলিয়ালে বিভিন্ন স্থানত। দিছপুৰত প্ৰতিবাদত বহিল AIUDFৰ বিধায়িনী দলৰ নেতাসকল। আজি হিউম্যান রাইটস ভায়োলেশন করা হয়েছে, মৌলিক অধিকারবিলাক খর্ব করে থকা হয়েছে। দেশৰ যিজন সরকার তাত আমি যাম, সেই সরকারে যদি এনেকুৱা ব্যবস্থা হাতত লয়, সেই সরকারে যদি সংবিধান বিৰোধী কথা কয়, সেই সরকার পুলিশ বাহিনী যদি সদায় কারবার ভলিত, কারবার বুকুত, কারবার মূৰত গুলিয়াই থাকে, সেই সরকারে যদি এনেকৈ গুলিয়াই হত্যা কৰে, নিজৰ নাগৰিকক গুলিয়াই হত্যা কৰে, আমি কাৰ তাত যাম? বৰপেটাত AIUDFৰ মৌন প্ৰতিবাদী সমদলকাৰীয়ে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ। গোটেই অসম জুৰি AIUDF দলৰ ফালৰ পৰা প্ৰতিটো উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মৌন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। একেই দৃশ্য দেখা গ'ল হোজাই জিলাতো। মৃত্যুবৰণ কৰিছে তেওঁলোকক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া আৰু যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া আৰু যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক 6 বিঘাকৈ মাটি তেওঁলোকক আবণ্টন দিয়া। ইফালে মঙ্গলদৈ বেগামঘৰ পৰা খোজকাঢ়ি আহি দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়টোৰ প্ৰতিবাদ সাব্যস্ত কৰে এইসকল AIUDFৰ কৰ্মীয়ে। ভাৰতীয় মানুহখিনিক যিভাৱে অত্যাচাৰ কৰি পুলিচে অত্যাচাৰ কৰি গুলিয়াই মাৰিছে তাৰে প্ৰতিবাদত আজি আমি প্ৰতিবাদ সমদল ওলাইছোঁ। শনিবাৰে বিয়লি ৰাজ্যপালকো সাক্ষাৎ কৰে AIUDFৰ এটা প্ৰতিনিধি দলে। ৰাজ্যপাল ডাঙৰীয়াক আমি বিধায়িনী দলপতিৰ নেতৃত্বত আমি বিধায়িনী দলটো গৈছিলোঁ। অসম তথা ভাৰতবাসী গোটেই পৃথিৱীৰ মানুহক আমি ক'বলৈ বাধ্য হৈছোঁ, আমাৰ সংবিধানৰ প্ৰণেতাৰ তেখেতে সৃষ্টি কৰা সংবিধান আজি কেনেকুৱা পদে পদে উলংঘা হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ভেকুলীৰ চোৰাং পেহা। ডিমাপুৰলৈ সৰবৰাহ হৈছে ভেকুলী। লামডিঙত বস্তাই বস্তাই উদ্ধাৰ হ'ল ভেকুলী। 20 বেগ ভেকুলী। লামডিং ৰেল ষ্টেচনত উদ্ধাৰ 20 বেগ ভেকুলী। চোৰাং বেপাৰীয়ে আনিছিল এই আধা কুইণ্টল ওজনৰ 20 বেগ ভেকুলী। চোৰাং বেপাৰীৰ ৰূপত 2 নগা মহিলা। ৰেলেৰে ডিমাপুৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বৃহৎ পৰিমাণৰ ভেকুলী। লামডিঙৰ ৰেল সুৰক্ষা বাহিনীৰ নিয়মীয়া তালাচীত ধৰা পৰিছে বৃহৎ সংখ্যক ভেকুলী। 5 নম্বৰ প্লেটফৰ্মৰ জিৰণি চৰাৰ পৰা উদ্ধাৰ কৰা হৈছে 20 বেগ ভেকুলী। 5 नंबर प्लेटफॉर्म के जो दीमापुर एंड है उसमें वेटिंग हॉल में हम लोग चेकिंग कर रहे थे। RPF स्टाफ JRPF स्टाफ सब मिल के नीचे बेंच के नीचे कुछ बैग हम लोग को दिखाई दिया, तो थोड़ा संदेह हुआ क्या है, तो हमारा स्टाफ ने खोला है, JRPF स्टाफ ने खोला है। खोलने के बाद हम दिखाई दिया कि इसमें जो है मेंढक है। फॉरेस्ट फॉरेस्ट विभाग के अधिकारी आने के बाद हमने करीब 20 बैग करीब था मेंढक। उसमें करीब आपके 450 kg के लगभग होगा अप्रॉक्सीमेट। ये জব্দকৃত ভেকুলীখিনিৰ ওজন প্ৰায় 50 কেজি। ইফালে ৰেল সুৰক্ষা বাহিনীয়ে ভেকুলীখিনি জব্দ কৰাৰ সময়ত নগা মহিলা দুগৰাকীয়ে বাৰম্বাৰ বাধা দিয়াৰ চেষ্টা কৰে। পৰৱৰ্তী সময়ত ৰেল আৰক্ষীৰ এটা দল উপস্থিত হোৱাত ভেকুলী ভৰ্তি বেগবোৰ এৰি আঁতৰি যায় 2 মহিলা। অৱশেষত ৰেল আৰক্ষীয়ে জব্দকৃত ভেকুলীখিনি লামডিং বন বিভাগক চমজাই দিয়ে। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্ৰুতগতিত আগবাঢ়িছে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ প্ৰক্ৰিয়া। দলং নিৰ্মাণৰ বাবে বিভিন্ন সা সৰঞ্জাম আহিছে মাজুলীলৈ। নৱেম্বৰত আৰম্ভ হ'ব খুঁটাৰ কাম। মাজুলীবাসীৰ বাবে আশাৰ বতৰা। আৰম্ভ হ'ল যোৰহাট মাজুলী সংযোগী দলঙৰ কাম। মাজুলীবাসীৰ বিভিন্ন সময়ত কৰি অহা এই দাবী যিখন সপোনৰ দলং, এই দলংখন বৰ্তমান নিৰ্মাণ কাৰ্য দ্ৰুতগতিত চলি থকা পৰিলক্ষিত হৈছে। নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল নৱেম্বৰৰ পৰা আৰম্ভ হ'ব দলং নিৰ্মাণৰ কাম। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে দ্ৰুতগতিত আগবাঢ়িছে যোৰহাট মাজুলী সংযোগী দলঙৰ কাম। দলং নিৰ্মাণৰ বাবে মাজুলীলৈ আহিছে
বিভিন্ন সা-সৰঞ্জাম। নৱেম্বৰত আৰম্ভ হ'ব খুঁটাৰ কাম। अभी तो ये अपना पालिंग मशीन का वो चल रहा है, नीचे वाला काम चल रहा है और वहाँ पे कम सेटिंग का काम चल रहा है, अपना लैब बनेगा और स्टोर बनेगा। उसके बाद सारा काम नवंबर से फाइनली शुरू हो जाएगा। কলিকতাৰ পৰা 7 দিনৰ পাছত মাজুলীত উপস্থিত হৈছে দুটাকৈ বৃহৎ যন্ত্ৰ। ইয়াৰ উপৰিও 4খন গাড়ীৰে মাজুলীৰ দলং নিৰ্মাণৰ স্থানলৈ আহি আছে বিভিন্ন অত্যাধুনিক সা-সঁজুলি। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ঘোষণা হ'ল 2020 বৰ্ষৰ UPSC পৰীক্ষাৰ ফলাফলত উজলিল হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰী। সফলতা লাভ কৰিলে আৰক্ষী বিষয়া GP সিঙৰ কন্যায়ো। সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল অসম সন্তান। UPSCত 283 নং স্থান লাভ কৰি সমগ্ৰ হাইলাকান্দিলৈ গৌৰৱ কঢ়িয়াই আনিছে জিলাখনৰ লক্ষীৰবন নিবাসী জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ হাছানুজ্জামান চৌধুৰীয়ে। জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক হাছানুজ্জামান। আশাব্যঞ্জক সফলতা লাভ কৰি আনন্দিত হাছানুজ্জামান। मैं बहुत खुश हूँ। ये जो मुझे रैंक मिला है, UPSC ने मुझे इस रैंक से नवाजा है, इसके लिए मैं बहुत खुश हूँ। मुझे एक प्लेटफॉर्म मिला है कि मैं लोगों के ज़िंदगी में कुछ चेंजेस जितना हो सके ला सकूँ, उनके चेहरे पे खुशियाँ ला सकूँ। অনেষ্টি, সিনসিয়ারিটি, ডেডিকেশন, পার্সিভারেন্স এই কাৰণেই সাকসেস হৈছে আৰু আমি যিমান পাৰোঁ তাক সাপোর্ট কৰিছোঁ। বাকীটো আল্লাহ দিছে। পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি আৰম্ভ কৰিছিল হাছানুজ্জামান চৌধুৰীয়ে? थ्रू आउट द प्रोसेस मेरा सेल्फ स्टडी था, तो मैंने अपने सेल्फ स्टडी पे ज़्यादा फोकस किया और जो बुक्स थे वो मेरी NCERT बुक्स, जो प्रॉपर NCERT बुक्स होती है, उन पे मैंने फोकस किया। करंट अफेयर्स के लिए मैंने ये डेली न्यूज़पेपर्स, जो नेशनल न्यूज़पेपर्स आते हैं, रेपुटेड न्यूज़पेपर्स जो होते हैं, उनको मैं फोकस करता था। ये डिसिप्लिन मैनर और हमेशा डिसिप्लिन रखें और अपने इंटेंशन जिस वजह से वो UPSC निकालना चाहते हैं वो हमेशा याद रखें। সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰতি আগ্ৰহীসকলৰ প্ৰতি হাছানুজ্জামানৰ বাৰ্তা। ये UPSC का जो एग्ज़ाम है ये काफ़ी डिफरेंट है, काफ़ी बाकी एंट्रेंस एग्ज़ाम्स है, तो ये इसमें काफ़ी पेशेंस चाहिए और परसिवरेंस चाहिए इसको निकालने के लिए। तो इसके लिए सबसे इम्पोर्टेंट जो कैंडिडेट को सबसे पहला जो चीज़ उनको करना चाहिए वो है अपने मेंटल एटीट्यूड बनाना ज़रूरी है कि चाहे कुछ भी हो जाए। UPSCত কন্যাৰ সফলতাৰ আনন্দ টুইটাৰ যোগে ভাগ বতোৱাৰা কৰিলে অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে। পৰীক্ষাত 97 নম্বৰ স্থান লাভ কৰিছে GP সিঙৰ কন্যা ঐশ্বৰ্য সিঙে। পৰীক্ষাত উত্তীৰ্ণ হয় মুঠ 761 গৰাকী পৰীক্ষাৰ্থী। বিহাৰৰ শুভম কুমাৰে দখল কৰে শীৰ্ষস্থান। 180 জন IAS, 36 জন IFS আৰু 200 জন IPSত উত্তীৰ্ণ হৈছে। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এনে যেমত স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল, প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰা হৈছিল। অসমত 23 ছেপ্টেম্বৰত আৰম্ভ হৈছিল প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা। আঁচনিৰ অধীনত দৰিদ্ৰ লোকে যাতে ব্যয়বহুল জটিল ৰোগৰ চিকিৎসা কৰিব পাৰে তাৰ নিশ্চিতি দিয়া হৈছে। আৰু এই আঁচনি অসমৰ 27 লাখ দুখীয়া পৰিয়াল সামৰি লৈছে। নগদবিহীন লেনদেনৰ জৰিয়তে দেশৰ যিকোনো ঠাইৰ তালিকাভুক্ত চৰকাৰী বেচৰকাৰী চিকিৎসালয়ত হিতাধিকাৰীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব। আঁচনিৰ হিতাধিকাৰীৰ বাবে কাৰ্ডৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। ধন্যবাদ। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। কিবা